মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সেবাৰ পৰা এখন নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যন বা জাননীখনত ক্লাছ 9 আৰু 10ৰ যিটো স্পকেন ইংলিছ এপ, অৰ্থাৎ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট থাকে 10 নম্বৰ ইংলিছত। এই ইংলিছৰ ইণ্টাৰনেল এছেছমেণ্ট 10 নম্বৰটো এই এপটোৰ জৰিয়তে তোমালোকক দিয়ে। তোমালোকে যদি ভালদৰে টেষ্টটো দিয়া বা তোমালোকে ভালদৰে যিটো লেভেলবিলাক থাকে, তোমালোক ক্লাছ 10ৰ ষ্টুডেণ্টবিলাকে জানাই। যদি তোমালোকে ভালদৰে কৰা তেতিয়াহ'লে তোমালোকে 10ৰ ভিতৰত 10 নম্বৰ সহজতে পাব পাৰিবা, যিটো তোমালোকে মেট্ৰিক পৰীক্ষাত কামত আহে। আৰু লগতে ছাত্ৰ ছাত্ৰী ক্লাছ 9ত তোমালোকৰ এনুৱেল পৰীক্ষাই হওক হাফ ইয়াৰলি পৰীক্ষাত এই 10 নম্বৰ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হিচাপে থাকি যায়। ছাত্ৰ ছাত্ৰীসকল, তাৰ বাবে তোমালোকৰ পৰীক্ষা পাতে, টেষ্ট পাতে, আৰু টেষ্টত ইমান টান নহয়, ইমান জটিল নহয়। তোমালোকে লেভেলকেইটা কৰিলে তোমালোকে গমে পাই যাবা। আৰু ক্লাছ 10ৰ ষ্টুডেণ্টবিলাকে জানে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছটোৰ মাজতে তোমালোকক এটা সুখবৰ দিব বিচাৰো বা ইনফৰমেশ্যন এটা দিব বিচাৰো। যিবিলাক ছাত্ৰ ছাত্ৰীয়ে জানে তোমালোকে ভিডিঅ' স্কিপ কৰিব পৰা, যিবিলাকে নাজানে তোমালোক জনাই থওঁ। ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 9 আৰু 10ৰ অনলাইন টিউশ্যন লোৱা হৈছে, য'ত মেথছ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰটো পঢ়োৱা হয়। বাকী ছাবজেক্টবিলাকো কিবা নোৱাৰিলে দেখুওৱা হয়। লাইভ ক্লাছত হয়, তোমালোকে সুধিব পাৰিবা। আৰু এই যিটো গ্ৰুপত বা যিটো আমাৰ টিউশ্যনত জইন হৈ বহু ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিব সক্ষম হৈছে। ইউনিটেক্স পৰীক্ষাত মেথছত 50ৰ ভিতৰত 50, ছায়েন্সৰ 50ৰ ভিতৰত 50 লাভ কৰিব সক্ষম হৈছে। আৰু তেওঁলোকে জনাইছে যে মোৰ এই অনলাইন টিউশ্যনত জইন হৈ তেওঁলোকে এই সুখবৰ লাভ কৰিব পাৰিছে। বা অভিভাৱকসকলে জনাইছে যে মেথছবিলাক আগতে টান পাইছিল, কিন্তু এতিয়া তেওঁলোকে সহজ পাই কৰি ভাল পোৱা হৈছে। গতিকে যদি জইন হ'ব বিচাৰে তেনেহ'লে যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰটো SMS কৰি জইন হ'ব পাৰে। মাত্ৰ 200 টকাত 3 মাহৰ কাৰণে ক্লাছ 10ৰ আৰু 200 টকাত 4 মাহৰ বাবে ক্লাছ 9ৰ ক্ষেত্ৰত অধিক জানিবৰ বাবে হোৱাটছএপ নম্বৰত SMS কৰিব বা ফোন কৰিব পাৰে। ঠিক আছে, বাকীখিনি আগবাঢ়িছো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ ওপৰত তোমালোকে বিদ্যালয়ত জনাই দিব, তোমালোকে জানিব পাৰিবা। আৰু তোমালোকে বিদ্যালয়ত গৈ কেনে তোমালোকে মোবাইল লৈ যাব লাগিব, য'ত তোমালোকে টেষ্টবিলাক তাতে বিদ্যালয়ত গৈ দিব পাৰিবা। ইয়াত লিখা আছে যে তোমালোকে ইয়াত বাকী কি লিখা আছে মই ইম্পৰ্টেণ্টখিনি দিছো। ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল দ্য কনচাৰ্ন হেড অফ দ্য ইনষ্টিটিউশ্যনছ affiliated under board of secondary education। ইয়াতোৱে কোৱা হৈছে যে যিবিলাক ইনষ্টিটিউট আছে, বিদ্যালয় আছে, তোমালোকৰ বিদ্যালয়ৰ কাৰণে চেণ্ট্ৰেল যিটো টেষ্ট স্পকেন ইংলিছৰ সেইটো পাতিব দিছে ক্লাছ 9 আৰু 10ৰ। আৰু সকলোকে এইটো ষ্টেপটো সকলোৰে বাবে প্ৰয়োজনীয় বুলি কোৱা হৈছে। আৰু চেণ্ট্ৰেল টেষ্ট ফৰ ক্লাছ 10ৰ বাবে দুটা টেষ্ট হ'ব। ফাৰ্ষ্ট টেষ্টটো আগষ্ট মাহৰ 5 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত হ'ব। আৰু চেণ্ট্ৰেল টেষ্ট যিটো 3 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ হ'ব ক্লাছ 10ৰ বাবে। আৰু ক্লাছ 9ৰ হ'ব 21 অক্টোবৰৰ পৰা 25 অক্টোবৰৰ ভিতৰত। আৰু 2025 জানুৱাৰী 20 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত হ'ব। তোমালোকে ভালদৰে দিবা, কাৰণ এইটো তোমালোকৰ মাৰ্কছটো যোগ হয়। Further, it to be note that the student of class 9 will be able to use the spoken English app from 11 July 2025. Concerned school teacher will be able to view the list of students in the teacher panel in the website দিয়া আছে for 11 July July 2024 and download the list of further process। আৰু এইটো কেনেকৈ ডাউনলোড কৰিব লাগে এইটো বিদ্যালয়ৰ শিক্ষকক জনাই দিব দিছে। তোমালোকক মই জনাই দিম, কাৰণ 11 জুলাই তাৰিখে ইয়াত কোৱা হৈছে। আৰু ইয়াত ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা গৈ, বাকী তোমালোকে কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, মই জনাই দিম তোমালোকক বিদ্যালয়ৰ পৰা তোমালোক কোডটো দি দিব কি কৰিব লাগে, কাৰণ ইয়াৰ এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা কোড এটা লাগে পাছৱৰ্ড হিচাপে। তোমালোকে সেইটো বিদ্যালয়ত জনাই দিব। আৰু তোমালোকে কিবা অসুবিধা হ'লে মই জনাই দিম। যিবিলাক ক্লাছ 9ৰ ক্ষেত্ৰত কৈ আছো, কাৰণ ক্লাছ 10ৰ ষ্টুডেণ্টবিলাকে জানে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ব্যৱহাৰ কৰিলে তেওঁলোকে পাই যাব। ছাত্ৰ-ছাত্ৰীসকল, কিবা যদি ডাউট আছে তেনেহ'লে কমেণ্ট কৰিবা। আৰু এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাকে প্ৰস্তুত কৰি থকা যায়, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকক জনাই থওঁ যে ক্লাছ 9 আৰু 10ৰ অনলাইন টিউশ্যন হৈ আছে। অনলাইন টিউশ্যনত তোমালোকে মাত্ৰ 200 টকাত ক্লাছ 10 3 মাহৰ কাৰণে ক্লাছ কৰিব পাৰে। মেথছ, ছায়েন্স, ইংলিছ, গ্ৰামাৰ, লগতে আন ছাবজেক্টৰ কিছু দেখাই দিয়া হয়। কিন্তু মেথছ, ছায়েন্স, ইংলিছ, গ্ৰামাৰটো ৰেগুলাৰলি ক্লাছ হয়। আৰু লগতে 9ৰ ক্ষেত্ৰত 200 টকাত 4 মাহৰ কাৰণে কৰিব পাৰিবা।
যেটো WhatsApp নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো SMS কৰি তোমালোকে জয়েন হ'ব পাৰিবা তোমালোকে জয়েন হৈ ক্লাছ বিলাক কৰিব পাৰিবা একে টিউচনৰ দৰে ক্লাছ বিলাক হ'ব কোনো ইউটিউবৰ দৰে ভিডিঅ'ৰ দৰে নহয় তোমালোকৰ কিবা অসুবিধা খুলি থাকিব পাৰিবা তেনেকুৱা বহু ছাত্ৰ ছাত্ৰীয়ে ক্লাছ বিলাক জয়েন হৈছে আৰু তেওঁলোকৰ উপকৃত হৈছে ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল এতিয়াই জয়েন হোৱা বা অভিভাৱকসকলে এতিয়া জয়েন কৰি দিব পাৰে তোমালোকে বা অভিভাৱকসকলে যেটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটোত SMS কৰিলে হ'ল বা ফোন কৰিলেও জানিব পাৰিব ঠিক আছে বাই কিবা অসুবিধা থাকিলে জনাই দিব